ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাক্সা জিলাৰ জেনেৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, তাতে গৈ তোমালোকে জইন হোৱা। অসমৰ যিবোৰ জিলাত এক্সামবোৰ হৈ আছে মই লগে লগে সেইবোৰ সলিউশ্যন কৰি দি আছোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিবা, যাতে তোমালোকৰ পৰীক্ষাত মই সম্পূৰ্ণ সহায় কৰিব পাৰোঁ। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই গুৰুত্বপূৰ্ণ হয় যদি ভাল নম্বৰ এটা পাব বিচৰা। এতিয়া চাওঁ 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে, আইৰণ অক্সাইড আৰু এলুমিনিয়ামৰ মাজত ৰিয়েকশ্যন কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে। এই বিক্ৰিয়াটো কিহৰ উদাহৰণ হয়? ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে চোৱা আইৰণ যিটো তোমাৰ এলিমেণ্ট আছে সেইটো ছেপাৰেট হৈছে আৰু এইটো ছেপাৰেট কৰিলে কোনে? এলুমিনিয়ামে ছেপাৰেট কৰিছে। ক'ৰ পৰা ছেপাৰেট কৰিছে? আইৰণৰ পৰা। কিহৰ কাৰণে? কাৰণ তোমাৰ এলুমিনিয়াম যিটো হয় সেইটো আইৰণতকৈ বেছি সক্ৰিয় হয়, সেইকাৰণে এলুমিনিয়ামে আইৰণক ইয়াৰ পৰা অপহৰিত কৰিছে। আৰু যেতিয়া এটা অধিক সক্ৰিয় মৌলে এটা কম সক্ৰিয় মৌলক অপহৰিত কৰে, তেনেকুৱা বিক্ৰিয়াক আমি অপহৰণ বিক্ৰিয়া বুলি কওঁ। চ' ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? 2 নম্বৰ কুৱেশ্যনটোত কৈছে কেলছিয়াম অক্সাইড এক্স, ইয়াতে এক্স দিয়া আছে চোৱা, এণ্ড ৱাটাৰ ৱাই দিয়া আছে আৰু কেলছিয়াম হাইড্ৰক্সাইডটো জেড দিয়া আছে। তেতিয়াহ'লে ইয়াতে তোমাৰ সুধিছে যে বিক্ৰিয়াজাত পদাৰ্থৰ ভৌতিক অৱস্থাসমূহ সুধিছে। এতিয়া তুমি লক্ষ্য কৰা যিটো কেলছিয়াম অক্সাইড আছে সেইটো পুৰা চূণ হয়। পুৰা চূণ মানে এইটো তোমাৰ কি হ'ব? সলিড হ'ব। ৱাটাৰটোতো তোমালোকে জানা লিকুইড হ'ব আৰু এইটো হ'ব কি? তোমাৰ একুৱাছ। গতিকে এক্সটো কঠিন হ'ব, ৱাইটো তোমাৰ কি হ'ব? লিকুইড হ'ব আৰু তোমাৰ জেডটো হ'ব জুলীয়া। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চাবা, 3 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? চিম্পল কুৱেশ্যন হয়। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, দ্ৰৱটোৰ পিএইচৰ মান কি হ'ব? এতিয়া চোৱা, ৰঙা লিটমাছ নীলা কৰে কোনে? ক্ষাৰকে। আৰু ক্ষাৰকৰ যিটো পিএইচৰ মান সেইটো সদায় তোমাৰ কি হয়? 7তকৈ গ্ৰেটাৰ হয়। তেতিয়া 7তকৈ বেছি এটা অপশ্যনে আছে, সেইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু মনত কৰিবা যিটো তোমাৰ নীলা যিটো লিটমাছ আছে সেইটো ৰঙা কৰে এচিডে, ঠিক আছে। আৰু ৰঙা লিটমাছ তোমাৰ নীলা কৰে ক্ষাৰকে। তাৰপিছত কুৱেশ্যনটো চোৱা, দাঁতৰ এনামেলত থকা কেলছিয়াম ফছফেটৰ প্ৰকৃতি হ'ল। এইটো মনত ৰাখিবা, আমাৰ দাঁতৰ এনামেলত কি থাকে? কেলছিয়াম ফছফেট থাকে। আৰু কেলছিয়াম ফছফেট এটা তোমাৰ কি হয়? ক্ষাৰকীয় প্ৰকৃতিৰ হয়। ক্ষাৰকীয় প্ৰকৃতিৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যন দি চোৱা, খাদ্যবস্তু ভৰাই ৰখাৰ পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিহৰ কাৰণে? কাৰণ তোমাৰ জিংক টিনতকৈ অধিক সক্ৰিয় হয়। জিংক টিনতকৈ অধিক সক্ৰিয়, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত পিতলত থকা তোমাৰ সংকৰ ধাতুবিধৰ ধাতুটো কপাৰ আৰু জিংক থাকে, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সংকৰ ধাতুৰ যিখিনি কনচেপশ্যন আছে সেইখিনি কিন্তু তোমালোকে ক্লিয়াৰ কৰিব লাগিব। ইয়াতে তোমালোকক আৰু এটা কথা কওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ছায়েন্সৰ তাৰপিছত ছ'চিয়েল ছায়েন্সৰ আৰু এছামিছৰ যদি তোমালোকৰ ইবুক লাগে, তেতিয়াহ'লে তোমালোকে ইবুক ল'ব পাৰিবা। চেপ্টাৰ ৱাইজ মই 100% কণ্টেণ্ট কাভাৰ কৰি তোমালোকৰ কাৰণে ইবুক বনাইছোঁ। একেবাৰে কম দামতে ইবুক পাবা। আৰু ইবুকত তুমি কি পাবা? MCQ পাবা, লগতে তোমালোকে ইনচাইট কুৱেশ্যন পাবা, ঠিক আছে। ইনচাইট কুৱেশ্যন পাবা, লগতে তোমাৰ 100% টেক্সচুৱেল কুৱেশ্যনৰ এনচাৰ পাবা। তো গোটেইখিনি আছে আৰু 100% কনচেপশ্যন কাভাৰ কৰা হৈছে। তোমালোকৰ যদি ইবুক লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা বা হোৱাটছআপ কৰিবা, তোমালোকে ইবুকখিনি পাই যাবা। আৰু ইয়াতে যিবোৰ কুৱেশ্যন আহিছে সেই 100% কুৱেশ্যন মোৰ ছায়েন্সৰ ইবুকত তোমালোকে ডেফিনেটলি পাবা, কিন্তু চেপ্টাৰ ৱাইজ আছে, মই তোমালোকক আগতে কওঁ। তো তোমালোকৰ যদি লাগে, কোনোবা চেপ্টাৰৰ যদি প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে লৈ ল'ব পাৰা, কোনো ধৰণৰ প্ৰব্লেম নাই। 7 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে? ধাতুৰ সক্ৰিয়তাৰ হ্ৰাসৰ সঠিক ক্ৰমটো কি হ'ব? এইটো চোৱা, সক্ৰিয়তাৰ হ্ৰাসৰ কৈছে মানে আমি বেছিৰ পৰা কমলৈকে যাব লাগিব, ঠিক আছে। তো বেছিৰ পৰা যদি কমলৈ যাব লাগে তেতিয়াহ'লে আমাৰ এইটো কাৰেক্ট হ'ব, মেগনেছিয়াম, কেলছিয়াম, আইৰণ এণ্ড গোল্ড। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, হয়নে? এইটো তোমাৰ কেলছিয়াম আচ্ছা, কেলছিয়ামটা আগত আহিব, চৰি।
এইটো কেলছিয়াম মেগনেছিয়াম আইৰণ আৰু গ'ল্ড এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কুৱেশ্যনটি চাবা 8 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে তলৰ কোনটো বিউটানয়িক এচিড এটা সব বিউটানয়িক বিউট মানে কি হয় 4 হয় আৰু তোমাৰ ইয়াতে ওই শব্দটো আহে কাৰ্বক্সিলিক গ্ৰুপত ওই শব্দটো ক'ত আহে কাৰ্বক্সিলিক গ্ৰুপত আহে আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে সায়েন্সৰ যিকেইটা জিলাত এক্সাম হৈ গৈছে সেইবোৰ জিলাত কুৱেশ্যন পেপাৰবোৰ তোমালোকে চাবা সেইবোৰ এক্সামত মই 100% একেবাৰে কৈ দিছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ পৰা ইয়াত তোমাৰ 99% কুৱেশ্যন কমন আহিছে এটা তোমাৰ সব বিউট মানে হৈছে 4 আৰু তোমাৰ ওই শব্দটো আহে কাৰ্বক্সিলিক গ্ৰুপ হ'লে আৰু কাৰ্বক্সিলিক গ্ৰুপৰ সংজ্ঞাটো COOH হয় গতিকে এইটো আৰু এইটোতো হ'ব নোৱাৰে এইটো তোমাৰ কিটন হয় এইটো কিটন আৰু এইটো হৈছে তোমাৰ এলডিহাইড এটা তোমাৰ 4টা কাৰ্বন থাকিব লাগিব 1 2 3 4 এটা 4টা আছে গতিকে সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াতে তোমাৰ কিন্তু 5টা আছে 1 2 3 4 5 5টা আছে এইটো হৈছে পেণ্টানয়িক এচিড এইটো পেণ্টানয়িক এচিড কিন্তু আমাৰ লাগে বিউটানয়িক এচিডটো এইটো বিউটানয়িক এচিড হ'ব 4টা কাৰ্বন থাকিব লাগিব 1 2 3 4 4টা কাৰ্বন আছে লগতে COOH আছে এইটো আমাৰ শুদ্ধ উত্তৰ হয় 9 নম্বৰ কুৱেশ্যনটো চোৱা ইথেন অণুত থকা সহযোজী বান্ধনীৰ সংখ্যা কিমানটা হ'ব একেবাৰে সিম্পল কুৱেশ্যন হয় এটা চোৱা কাৰ্বন আছে দুটা তো কাৰ্বন দুটা দিয়ে এতিয়া তুমি ইয়াৰে বেলেন্স কমপ্লিট কৰা এইবোৰ হাইড্ৰজেন আহিব এইবোৰত হাইড্ৰজেন আহিব ইথেন বুলি কৈছে তো এইটো এলকেন যৌগ হয় তো সিঙ্গল বন্ড আহিব 1 2 3 4 5 6 7 সাতটা বন্ধনী আছে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যন দিছা তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ কম পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ কম সেইবোৰৰ হয় যিবোৰ পৰ্যায় এটাৰ সোঁফালে থাকে তো সোডিয়াম ক্লোৰিন এইবোৰতো তোমাৰ বাওঁফালে আছে তাৰপিছত আছে তোমাৰ ফ্লোৰিন আৰু হিলিয়ামটো একেবাৰে তোমাৰ নিষ্ক্ৰিয় গেছ হয় গতিকে এইটোৰ আটাইতকৈ কম হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব কাৰণ এইটো 18 নম্বৰ বৰ্গত আছে মানে পৰ্যায় একেবাৰে তোমাৰ পৰ্যায়ত একেবাৰে সোঁফালে আছে আৰু পৰ্যায় এটাৰ সোঁফালে যিমান সোঁফালে থাকিব সিমান এটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কম হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকবিধ লালটি এমাইলেজ হয় এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 12 নম্বৰ কুৱেশ্যনটো চোৱা বৃক্কৰ গঠনৰ প্ৰাথমিক এককক নেফ্ৰন বুলি কোৱা হয় বি অপশ্যনটো কাৰেক্ট হ'ব 13 নম্বৰ কুৱেশ্যনটো চোৱা কেমোট্ৰিপিজমৰ উদাহৰণ হৈছে ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় একেবাৰে সিম্পল প্ৰশ্ন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াতে এইকেইটা বস্তু কিন্তু মনত ৰাখিব লাগিব এটা হৈছে কি তোমাৰ পোহাৰণুবেগ যেনেকুৱা সূৰ্যমুখী ফুলৰ চলন তাৰপিছত এটা হৈছে তোমাৰ ভূকেন্দ্ৰাবেগ যেনেকুৱা শিপাবোৰ মাটিৰ তলফালে যায় এটা হৈছে তোমাৰ জলানুবেগ যেনেকুৱা তোমাৰ কি কৰে শিপাবোৰ তোমাৰ পানীৰ ফালে যায় এইকেইটা মনত ৰাখিব লাগিব আৰু এটা হৈছে কেমোট্ৰিপিজম বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে তাৰপিছত কুৱেশ্যনটি চোৱা এইটো তোমাৰ একেবাৰে সিম্পল প্ৰশ্ন হয় দুটা নিউৰনৰ মাজত খালী ঠাই কি বুলি কোৱা হয় সাইনেপছ বুলি কোৱা হয় এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চোৱা ইয়াতে তোমাৰ কি কৈছে তলৰ দিয়া প্ৰজনন প্ৰক্ৰিয়াটো চিনাক্তকৰণ কৰা চোৱা এটাৰ পৰা দুটা হৈছে তো দ্বিবিভাজন এটাৰ পৰা দুটা হ'লে দ্বিবিভাজন বা দ্বিভংকন এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা লৰাৰ ক্ষেত্ৰত যৌৱনকালত বিভিন্ন পৰিৱৰ্তনত সহায় কৰা হৰম'নবিধ হৈছে টেষ্টষ্টেৰন এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় আৰু এষ্ট্ৰজেন হৈছে তোমাৰ মহিলাসকলৰ তাৰপিছত 70 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে চোৱা নতুন প্ৰজাতি এটা উৎপত্তি হ'ব যদিহে জননকোষৰ ডিএনএৰ সালসলনি ঘটে কাৰেক্ট হয় জননকোষৰ ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে এইটো কাৰেক্ট হয় তো 1 2 কাৰেক্ট পালোঁ জিনীয় পদাৰ্থত কোনো পৰিৱৰ্তন নঘটে এইটো মিছা হয় গতিকে 1 and 2 কাৰেক্ট হ'ব এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কিন্তু মন কৰিবা হা তাৰপিছত 20 নম্বৰ কুৱেশ্যনটোত তোমাৰ চোৱা ইয়াতে কি কৈছে 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ অৱতল দাপোন এখনৰ সন্মুখত 10 সেন্টিমিটাৰ আঁতৰত লক্ষ্যবস্তু ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান কি হ'ব আচ্ছা এইটো তোমাৰ অৱতল দাপোনৰ কথা কৈছে চোৱা অৱতল দাপোন এনেকুৱা এখন দাপোন আছে এইটো পি হয় এইটো এফ হয় আৰু ইফালে তোমাৰ কি আছে চি ইয়াতে তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ কথা কৈছে মানে ইয়াতে ফকাছ দৈৰ্ঘ্য তোমাৰ কিমান আছে 10 ফকাছ দৈৰ্ঘ্য কিমান হ'ব 10 হ'ব আৰু মাইনাছ তো ফকাছ দৈৰ্ঘ্য এইটো 10 আছে আৰু ইয়াতে কৈছে তোমাৰ ফকাছ দৈৰ্ঘ্য মানে 10 সেন্টিমিটাৰ আঁতৰতে ৰাখিছে মানে ফকাছত ৰাখিছে ক'ত ৰাখিছে ফকাছত তো যদি তোমাৰ ক'ত ৰাখিছে ফকাছত ৰাখিছে তেতিয়াহ'লে তোমাৰ লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ক'ত হ'ব সেইটো আমাৰ সুধিছে
তো প্ৰতিবিম্ব তোমাৰ ইয়াতে ক'ত হ'ব প্ৰতিবিম্বটো হ'ব তোমাৰ অসীমত এইটো তোমাৰ কাৰেক্ট আনসাৰ হ'ব কাৰণ এইটো তোমাৰ এনেকৈ যাব এইটো গৈ তোমাৰ এনে ফকাছৰ মাজেৰে ডাইৰেক্টলি এনেকৈ যাব আৰু এইটো এটা তোমাৰ আহিব এনেকৈ ঠিক আছে এইটো এনেকৈ আহি এনেকৈ ডাইৰেক্টলি তোমাৰ এনেকৈ পাৰ হৈ আহিব এইটো কেতিয়াও মিট আপ নহ'ব অসীমত গঠন হ'ব এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় এইটো চিলিয়াৰী মাসল সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 20 নম্বৰ চোৱা তৰাৰ তীৰবিৰণিৰ কাৰণ হ'ল পোহৰৰ ৰশ্মিৰ এইটো তৰাৰ তীৰবিৰণিৰ কাৰণ হৈছে পোহৰৰ প্ৰতিসৰণ এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব প্ৰভাযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ সদায় সুষম হয় সুষম মানে সকলো বিন্দুতে একে হয় ডি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো ফ্লেমিঙৰ আবিষ্ট প্ৰবাহ যদি হয় তেতিয়াহ'লে ফ্লেমিঙৰ কোনটো নীতি হ'ব ফ্লেমিঙৰ বাওহতীয়া নীতি চুম্বক ক্ষেত্ৰ এইটো বাওহতীয়া নীতি নহয় সুহতীয়া নীতি হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 23 নম্বৰ চোৱা বিদ্যুৎ প্ৰবাহৰ এছআই একক এম্পিয়াৰ হয় এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰ 12 ভোল্ট বিভৱ বেদৰ আচ্ছা ভোল্ট ইয়াতে দিয়া আছে 24 বিন্দুৰ মাজেৰে কুলম্ব মানে এটা তোমাৰ আধান দি আছে কিউ মানে আধান এইটো দিয়া আছে 2 কুলম্ব চালিত কৰোঁতে কাৰ্যৰ পৰিমাণ কি হ'ব W = VQ হয় এইটো ফৰ্মুলা বা V = W/Q হয় এইটো ফৰ্মুলা আছিল না তো তোমাৰ W = VQ হ'ব ভিৰ ভ্যালু আছে তোমাৰ 24 আৰু কিউৰ ভ্যালু আছে 2 24 12 হয় এইটো 12 হয় 12 * 2 মানে কিমান হ'ব 24 হ'ব এইটো 24 জুল হ'ব এইটোৰ কাৰ্যৰ পৰিমাণ 24 জুল এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 1 কিলোৱাট বুলি কৈছে 1 কিলোৱাট কিলো মানে 1000 হয় কিলো মানে কি হয় 1000 হয়নে আৰু তোমাৰ আৱাৰ হ'লে তোমাৰ কি আহিব আৱাৰ হ'লে তোমাৰ আহিব 60 * 60 হয়নে তো 0 আহিব তোমাৰ 6 6 36 আৰু 0 আহিব কেইটা 1 2 3 4 5টা আহিব 1 2 3 4 5 এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে আহিব 3.6 * 10 টু দি পাৱাৰ ইয়াতে কেইটা আহিব 6টা এইটো 5টা আছিল অলৰেডি ইয়াতে টানিলো তো 6টা আহিব তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 26 নম্বৰ কুৱেশ্যনটো চোৱা একে পৰিৱেশৰ কৃষ্ণকায় পৃষ্ঠ এখনে শ্বেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে এই নীতিৰ ওপৰত কাৰ্য কৰা সঁজুলিবিধ হৈছে সোলাৰ হিটাৰ এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব এইটো কিন্তু 2023 কিন্তু মেট্ৰিক পৰীক্ষাত আহিছে এই প্ৰশ্নটো তোমালোকে লক্ষ্য কৰিবা মানে তেতিয়া পৰীক্ষাত আহিছিল এইটো সৌৰ সোলাৰ বা সোলাৰ কুকাৰৰ তোমাৰ কাৰ্যনীতিটো কি বা কেতিয়াবা তোমাৰ খালী ঠাই আহে এই ইয়াতে খালী ঠাই দি দিয়ে ইয়াতে ঠিক আছে কেতিয়াবা ইয়াতে খালী ঠাই দি দিয়ে তোমালোকে এইখিনি চাবা ভালদৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় এইটোতো নিউক্লিয়াৰ শক্তি জীৱভৰ মানে কি ডেফিনেশ্যনটো মনত ৰাখিবা জীৱভৰ মানে তোমাৰ জন্তুৰ অংশ ব্যৱহাৰ হয় নাইবা গছৰ অংশ ব্যৱহাৰ হয় যেনেকুৱা খৰিটো গছৰ অংশ হয় গোবৰটো প্ৰাণীৰ অংশ হয় কয়লা গছৰ অংশ হয় কিন্তু নিউক্লিয়াৰ শক্তি তোমাৰ গছ বা প্ৰাণী কোনোতে নালাগে তো এলিমেণ্ট ইউজ কৰা হয় আৰু কি এলিমেণ্ট ইউজ কৰা হয় এইটো মনত ৰাখিবা ইউৰেনিয়াম ইউজ কৰা হয় তাৰপিছত তোমাৰ প্লুটনিয়াম ইউজ কৰা হয় তাৰপিছত তোমাৰ থৰিয়াম ইউজ কৰা হয় যিবোৰ গধুৰ মৌল সেইবোৰ ইউজ কৰা হয় মনত ৰাখিবা তাৰপিছত তোমাৰ চোৱা 28 নম্বৰত কি কৈছে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়া সূৰ্যৰ ৰশ্মিটো হ'ল অতি বেঙুনীয়া ৰশ্মি তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব আল্ট্ৰাভায়োলেট ৰে স্থলজ পৰিস্থিতিতন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতৰ পৰা সূৰ্যৰ পোহৰৰ কিমান শক্তি ধৰি ৰাখিব পাৰে 10% এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব একেবাৰে চিম্পল হয় এইবোৰ প্ৰশ্ন মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ খেজৰালি গাঁৱত খেজৰী গছবিধ সংৰক্ষণ ৰক্ষাৰ কাৰণে অমৃতা দেৱীয়ে আন 363 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিয়া চনটো কিমান আছিল এইটো তোমাৰ যেতিয়া আমাৰ চিপকো আন্দোলন হৈছিল এইটো 1972 এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল তথাপি তোমালোকে এই প্ৰশ্নটো এবাৰ চাই ল'বাচোন এইটো তোমাৰ চিপকো আন্দোলন যিটো আছিল সেইটোতো 72তে হৈছিল গাৰৱাল নম্বৰ যিটো পাহাৰ আছিল তাতে তথাপি তোমালোকে এবাৰ চাই ল'বা
তাৰপিছত 31 নম্বৰটো চোৱা, এৰিছ কোন ৰাজ্যৰ পানী সংৰক্ষণৰ পুৰণি ধাৰণা হয়? এৰিছ তামিলনাডু আছিল, এৰিছটো তামিলনাডু হয় এইটো তোমাৰ। আৰু কেৰেলাৰ হৈছে চাৰেংগম, মনত ৰাখিবা কেৰেলাৰ চাৰেংগম হয়, মহাৰাষ্ট্ৰৰ কুল হয়, আৰু বিহাৰৰ এহাৰ হয়, বিহাৰৰ এহাৰ হয়, মহাৰাষ্ট্ৰৰ তোমাৰ কুলছ বা খাদিনছ আছে, খাদিনছ মহাৰাষ্ট্ৰৰ। তাৰপিছত তোমাৰ তামিলনাডুৰ এইমাত্ৰ পালা তোমালোকে, আৰু কেৰেলাৰ চাৰেংগম হয়, মনত ৰাখিবা। জৈৱ বৈচিত্ৰ্যৰ অঞ্চল বুলি কাক কোৱা হয়? বনাঞ্চলক। তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত তলৰ কোনটো কৃত্ৰিম নিৰ্বাচনৰ উদাহৰণ হয়? এইটো বনৰীয়া বন্ধাকবিৰ বিৱৰ্তন, এইটো ই অপশ্যনটো কাৰেক্ট হ'ব। 34 নম্বৰটো মিলাবলৈ দিছে চোৱা, 34 নম্বৰ এইটো অক্সিন, অক্সিনৰ কাম হৈছে উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে, এইটো কাৰেক্ট হয়। থাইৰক্সিন, থাইৰক্সিনৰ কাম হৈছে তোমাৰ গৰল ৰোগ, এইটো 3 নম্বৰ লগত আহিব, এইটো চোৱা এইটো গৰল ৰোগ আছে। চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে, এইটো ক'ত আছে? কোষ বিভাজনত এইটো আছে চাইটোকাইনিন। আৰু এড্ৰিনেলিনটো সহায় কৰে তোমাৰ অধিবৃক্ক, এইটো অধিবৃক্কৰ লগত তোমাৰ আহে। তো তোমালোকে অপশ্যন চাই ল'বা কোনটো অপশ্যন মিলে। তাৰপিছত 35 নম্বৰটো চাবা, ইয়াতে ব্লিচিং পাউডাৰ, ব্লিচিং পাউডাৰটো হৈছে কি তোমাৰ কেলছিয়াম হাইপোক্লৰেট, এইটো তোমাৰ ব্লিচিং পাউডাৰটো কেলছিয়াম হাইপোক্লৰেট, এইটো আহিব 3 নম্বৰ লগত, এইটো আহিব 3 নম্বৰ লগত। প্লাষ্টাৰ অফ পেৰিছ, এইটো কেলছিয়াম ছালফেট হেমিহাইড্ৰেট হয়। তাৰপিছত খোৱা নিমখটো হ'ব ছ'ডিয়াম ক্লৰাইড, আৰু ব্ৰাইন হৈছে ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ, এইটো এনেকৈ মিলিব, তোমালোকে মিলাই ল'বা কোনটো অপশ্যন কাৰেক্ট হয়। তাৰপিছত 36 নম্বৰটো, স্নায়ুতন্ত্ৰৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰা শুদ্ধ ক্ৰমটো কি হ'ব? প্ৰথমত আহিব ডেনড্ৰাইট, তাৰপিছত আহিব কুক ডে, ডেনড্ৰাইট কুক ডে একজনৰ প্ৰান্তীয় বিন্দু, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 37 নম্বৰ কুৱেশ্যনটো চোৱা, 37 নম্বৰ কুৱেশ্যনত কি কৈছে? 4টা মাধ্যম দিয়া আছে, এ বি চি ডিৰ প্ৰতিহাৰাংক দিয়া আছে 1.47, 1.31, 1.52 আৰু 1.48। মাধ্যমকেইটাত পোহৰৰ দ্ৰুতিৰ ঊৰ্ধ্বক্ৰম, পোহৰৰ দ্ৰুতিৰ কথা কৈছে ইয়াতে চাবা। তো যাৰ প্ৰতিহাৰাংক আটাইতকৈ বেছি তাতে পোহৰৰ দ্ৰুতি আটাইতকৈ কম হ'ব, ঠিক আছে। তো ইয়াতে চোৱা, এৰ দিয়া আছে 1.47, 1.47, বিৰ দিয়া আছে 1.31, আৰু চিৰ দিয়া আছে তোমাৰ 1.52, আৰু ডিৰ দিয়া আছে তোমাৰ 1.48। যাৰ প্ৰতিহাৰাংক বেছি তাতে পোহৰৰ দ্ৰুতি আটাইতকৈ কম, আৰু ইয়াতে কৈছে ঊৰ্ধ্বক্ৰম, মানে আটাইতকৈ কমটো আগত আহিব। তো আটাইতকৈ বেছি আছে চি, গতিকে চিটো আগত আহিব, এইটো চোৱা চি এটা অপশ্যনতে আগত আছে, এইটো মানে চিত আটাইতকৈ তোমাৰ কি হ'ব? কমকৈ পোহৰ যাব, কাৰণ এইটোত প্ৰতিহাৰাংক আটাইতকৈ বেছি আছে। তাৰপিছত কোনটো যাব? তাৰপিছত যাব তোমাৰ এইটো তোমাৰ এইটো 47 আছে। তাৰপিছত আহিব এইটো বি আহিব, তাৰপিছত এইটো আহিব, এইটো চোৱা তোমাৰ ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কি হ'ব? আটাইতকৈ শুদ্ধ উত্তৰ হ'ব। এছাৰচন ৰিজনিঙৰ প্ৰশ্ন আহিছে চোৱা, এছাৰচন ৰিজনিঙত তোমাৰ কি কৈছে ইয়াতে? পিত্তৰ অক্সিনীয় পদাৰ্থ পচনৰ বাবে প্ৰয়োজনীয়, কাৰেক্ট হয়, পিত্তৰসক উৎসেচক থাকে, এইটো ভুল হয়। তো এছাৰচনটো তোমাৰ কি হ'ব? ইয়াৰে এছাৰচনটো ভুল হ'ব, ঠিক আছে। তোমাৰ ৰিজনটো কাৰেক্ট হ'ব, এছাৰচনটো কাৰেক্ট হ'ব, ৰিজনটো ফল্ছ হ'ব, চি অপশ্যন কাৰেক্ট হ'ব ইয়াৰে। তাৰপিছত 39 নম্বৰটো চাবা, 39 নম্বৰত কি কৈছে? ঘৰুৱা বৰ্তনীত পৰৱৰ্তী প্ৰবাহ ব্যৱহাৰ কৰা হয়, এইটো কাৰেক্ট হয়। পৰৱৰ্তী প্ৰবাহ মানে হৈছে তোমাৰ এচি কাৰেণ্ট, মানে অল্টাৰনেটিভ কাৰেণ্ট ব্যৱহাৰ কৰা হয়, কাৰেক্ট হয়। পৰৱৰ্তী প্ৰবাহৰ শক্তিৰ কম ব্যয় কৰি বহু দূৰলৈ প্ৰবাহিত কৰিব পাৰি, এইটো কাৰেক্ট হয়, গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এছাৰচন ৰিজন দুয়োটা শুদ্ধ, লগতে ৰিজনটো এছাৰচন শুদ্ধ ব্যাখ্যাও হয়। তাৰপিছত চোৱা, এইটো এলকিন হ'ব, এলকিন শ্ৰেণীৰ চতুৰ্থ সমগণটো হ'ল এইটো তোমাৰ এইটো কি হয়? বিউটেন হয়, নহয় এইটো মিছা কথা হয়, বিউটিন নহয়। এলকিনৰ যিটো তোমাৰ তৃতীয় যিটো তোমাৰ হয় সেইটো হৈছে তোমাৰ এইটো। এটা এলকিনৰ কথা কৈছে, এলকিন যদি হয় তেতিয়াহ'লে তোমাৰ প্ৰথমটো যিটো সমগণ আহিব সেইটো আহিব তোমাৰ C2H4 আহিব, ঠিক আছে, এইটো আহিব প্ৰথমটো সমগণ, এইটো হয় C2H4। তাৰপিছত আহিব তোমাৰ কিমান? C3H কিমান আহিব? 6, হয়। তাৰপিছতটো আহিব C4H8, এইটো চাইতে দিছে C4H8 দিছে, তো তোমাৰ এইটো 3 নম্বৰহে হয়, 4 নম্বৰ নহয়। 4 নম্বৰটো হ'ব তোমাৰ এইটো C5H10, এইটো হ'ব 4 নম্বৰটো,
কিন্তু ইয়াতে এইটো কৈছে, গতিকে এইটো তোমাৰ মিছা হয়। আৰু C&H2 আণৱিক সংকেতৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি, এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন ফলছ হয়, ৰিজনটো তোমাৰ কি হয়, ট্ৰু হয়। গতিকে এইটো তোমাৰ ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কৈছে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বহুত বেছি হয়, কাৰেক্ট হয়। আয়নীয় যৌগ অণুৰ দ্বাৰা গঠন হয়, এইটো তোমাৰ মিছা হয়। আয়নীয় যৌগ অণুৰ দ্বাৰা গঠন নহয়, আয়নীয় যৌগবোৰ তোমাৰ কি হয়, ইলেক্ট্ৰন স্থানান্তৰ কৰি তোমাৰ কি হয়, যৌগ গঠন হয়। গতিকে এছাৰশ্যন ট্ৰু হয় আৰু ৰিজনটো তোমাৰ কি হয়, ফলছ হয়। তো 41 নম্বৰটোৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে ইয়াতে তোমাৰ কি কৈছে, অক্সিজেন যোগ হোৱা ৰাসায়নিক বিক্ৰিয়াক জাৰণ বুলি কয়, কাৰেক্ট হয়। আৰু দুৰ্গন্ধিতা এটা তোমাৰ কি হয়, জাৰণ বিক্ৰিয়া হয়। তো এ আৰু বি দুটা কাৰেক্ট হয়, আৰু এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য হয়, এইটো কাৰেক্ট হয়। সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য, এইটো কাৰেক্ট হয়। সকলোবোৰ সম্ভ্ৰান্ত গেছৰ যোজক কক্ষত 8টা ইলেক্ট্ৰন থাকে, এইটো কাৰেক্ট হয়, আৰু সেইকাৰণে তোমাৰ 0 হয়। এইটো তোমাৰ কি হ'ব, এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 44 নম্বৰটোত কি কৈছে, তলৰ কোনটো চিত্ৰ শুদ্ধ। আচ্ছা, শুদ্ধ চিত্ৰ কোনটো সেইটো। ইয়াতে তোমাৰ চব বায়ুৰ পৰা পানীত আহিছে, তো তুলনামূলকভাৱে বায়ুতকৈ তোমাৰ পানীৰ প্ৰতিহৰণাংক বেছি হয়। পানীৰ প্ৰতিহৰণাংক বেছি মানে কি, তোমাৰ বায়ু হৈছে লঘুতৰ মাধ্যম আৰু পানী হ'ব ঘনতৰ মাধ্যম। তো ঘনতৰ মাধ্যমৰ পৰা যেতিয়া লঘুতৰ মাধ্যমত আহিব, তেতিয়া তোমাৰ কি হ'ব, ইয়াতে যিটো নৰ্মেল টানিবা, নৰ্মেলৰ পৰা তোমাৰ এইটো কি কৰিব, ওচৰত আহিব, নৰ্মেলৰ ওচৰৰ ফালে আহিব, ওচৰত আহিব। এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। নৰ্মেলৰ ওচৰত আহিব, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। 45 নম্বৰ চোৱা, এইটো ৰেটিনাৰ বাহিৰত তোমাৰ প্ৰতিবিম্ব গঠন কৰিছে, তো হাইপাৰমেট্ৰপিয়া হ'ব। চি অপশ্যনটো কাৰেক্ট হ'ব, একেবাৰে চিম্পুল হয়। আৰু তোমাৰ ৰেটিনাৰ সন্মুখত আহিলে মায়োপিয়া হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQ। তোমালোকৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এইবোৰ কিন্তু তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনৰ যদি এনচাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰৰ পৰা কিন্তু তোমালোকে পৰীক্ষাত প্ৰশ্ন আহিব, মেট্ৰিক পৰীক্ষাতো ডেট টাইপ অফ কুৱেশ্যন আহিব। তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি ভালদৰে প্ৰেক্টিছ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে, যিমান পাৰোঁ মই তোমালোকক সহায় কৰিবলৈ ট্ৰাই কৰিম, আৰু সহায় কৰিও আছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপত জইন হ'লে ডেফিনেটলি তোমালোকে সকলো ধৰণৰ সহায় সুবিধা তোমালোকে লাভ কৰিব পাৰিবা। আৰু এক্সামবোৰ হৈ গ'লে তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছাপোৰ্ট পালে আৰু আগুৱাই যাম বুলি আশা ৰাখিছোঁ। আৰু তোমালোকে এনেকুৱা মৰম আৰু ভালপোৱা দিবা বুলিও আশা ৰাখিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে লাইক বটনত ক্লিক কৰি লাইক কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা, এইবোৰ প্ৰশ্ন আহিছে, চিম্পল প্ৰশ্ন হয়, কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে স্ক্ৰীনশ্বট মাৰি এইবোৰ প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইবোৰ চোৱা, অৰ কুৱেশ্যন বহুত আহিছে ইয়াতে, আৰু এইবোৰ প্ৰশ্নটো তোমাৰ একেবাৰে চিম্পল কুৱেশ্যন হয়। কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰটো তোমালোকে কিন্তু নোচোৱাকৈ নাথাকিবা। এইটোৰ মই 100% কনচেপ্টৰ সৈতে আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা। অসমৰ প্ৰতিটো জিলাৰে কুৱেশ্যন পেপাৰ মোৰ চেনেলতে পাবা, আৰু গোটেইকেইটাৰ 100% কনচেপচুৱেল তোমালোকে লাৰ্ণিং তোমালোকে মোৰ চেনেলতে পাবা। এনেকুৱা নহয় যে বেকগ্ৰাউণ্ডত মিউজিক লগাই মই কুৱেশ্যন পেপাৰ ছল্ভ কৰোঁ, তেনেকুৱা নহয়। তোমালোকৰ যাতে কামত আহে বা তোমালোকৰ যাতে সুবিধা হয়, সেই হিচাপে মই তোমাৰ ভিডিঅ'বোৰ প্ৰত্যেকটো, লাগিলে মোৰ অলপ কষ্টই হওক, তথাপি মই কিন্তু সেইবোৰ ভিডিঅ' তেনেকৈয়ে বনাওঁ, যাতে তোমালোকৰ যিখিনি নলেজ আছে সেইখিনি আৰু অলপ কেপচাৰেবল হয়। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ।